অ'কে, আজি 19 জুন 2025 কোকৰাঝাৰ ছায়েন্স কলেজত আমাৰ যি নচামুক্ত ভাৰত অভিযান চলি আছে তাৰ পাৰ্ট হিচাপে আমি ষ্টুডেণ্টৰ মাজত এটা এৱাৰনেছ প্ৰগ্ৰেম আমি কৰিছোঁ। ইয়াত বিভিন্ন বিভাগৰ বিষয়াসকল আহি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ নচাৰ পৰা আঁতৰি থাকিব লাগে আৰু কেনেকৈ হেল্ডি লাইফ লিড কৰিব লাগে সেই বিষয়ে বুজাই আছে। আজি আমাৰ ইয়াত দ্বিতীয় আছে DLLC ফালৰ পৰা তেখেতসকলৰ প্ৰতিনিধি আছে। আমি বিশেষভাৱে মাতি আনিছোঁ, আমাৰ ইয়াত এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে, তাৰ পৰাও এগৰাকী বিষয়া আহি যেনেকৈ ড্ৰাগছ ইউজ কৰা ষ্টুডেণ্ট বা ল'ৰা ছোৱালীসকলে কেনেকৈ তাতে থাকে আৰু তেওঁলোকৰ কি অসুবিধা আছে সেই বিষয়েও তেখেতসকলক বুজাইছে। আমি ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক এই যিকোনো নচাৰ পৰা যাতে আঁতৰি থাকি নিজৰ কেৰিয়াৰটো ভালকৈ বনাব পাৰে, স্বাস্থ্যটো কেনেকৈ ভালকৈ ৰাখিব পাৰে সেই বিষয়ে আমি ইয়াতে চেষ্টা কৰিছোঁ।